ছাত্ৰী ঝুমুৰ বিননিৰ মেট্ৰিক পৰীক্ষা দিবলৈ তেওঁলোকে নগৈ ঝুমুৰ বিননিৰ যোগদান কৰিলে বুলি এইটো এটা ইমান ফটোৱা কথা ক'লে। অৰ্থাৎ ক'ৰবাত অখিল গগৈ মূৰত ধৰিছে যেন লাগিছে। ৰাজনীতিৰ নিচা হওক বা কিবা ডাঙৰ আৰু ডাঙৰ নেতা হোৱা কিবা সপোন এয়া চাগে মূৰত ধৰিছে যেন লাগিছে আৰু সেইকাৰণে আবল তাবল বলিবলৈ আৰম্ভ কৰিছে। আৰু তেওঁ যি য'তে থাকে, মই আগতো কৈছিলোঁ আজিও কৈছোঁ, তাতে সদায় গৃহকণ্ডল হওক আৰু মহাকণ্ডল হওক সদায় লগাই আহিছিল। আৰু তেওঁ য'তে আছে য'তে থাকিব সদায় মহাকণ্ডলৈ লগাব। শেহতীয়াকৈ বিৰোধীৰ যিটো বৈঠক হৈছিল তাতো মহাকণ্ডল লগোৱা মানুহজন অখিল গগৈ আৰু বিধানসভাতো এতিয়া মহাকণ্ডল লগাই থব বিচাৰে। সদায় আজি আহি কোনো কথা বতৰা নাই, বিধানসভাত পলমকৈ আহিলে আৰু খুব সুন্দৰভাৱে সন্মানীয় বিধায়কসকলৰ প্ৰশ্ন উত্তৰসমূহ ইমান দিনৰ এটা আশা সপোন লৈ পেলাই বিধায়কসকল আহে আৰু মন্ত্ৰীসকলৰ পৰা সন্মানীয় মন্ত্ৰীসকলৰ পৰা উত্তৰ বিচাৰে। এই মাজত আহি পেলাই তেওঁ লোকৰ লাৰু পিঠাৰে বিয়া পাতিবলৈ গৈ নিজৰ প্ৰশ্ন নাই, নিজৰ লিখিবলৈ মন নাই, নিজৰ কষ্ট কৰিবলৈ মন নাই, লোকৰ লাৰু পিঠাৰে তেওঁ বিয়া পাতিব বিচাৰি সদায় মহাকণ্ডল লগাব বিচাৰে আৰু বিধানসভাৰ পৰা খেদা খাইছে। বিধানসভাৰ পৰা আজি যেনেকৈ খেদা খালে, বিৰোধী ঐক্য মঞ্চৰ পৰা খেদা খাব, শিৱসাগৰ সমষ্টিৰ পৰা খেদা খাব, আমি এয়া মন্তব্য আগবঢ়াব বিচাৰিছোঁ। তিতাবৰ সমষ্টিৰ এজন পিতৃ ইমানেই আৱেগিক হৈছিল যে মোৰ ছোৱালী অহা বৰ্ষতো হয়তো মেট্ৰিক দিব পাৰিব, কিন্তু ঝুমুৰ বিননি প্ৰত্যেকবাৰে নাহিব। আজি প্ৰত্যেক চাহ জনগোষ্ঠীৰ লোকসকলৰ যিটো আৱেগ, যিটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো প্ৰয়াস আজি বিশ্ব দৰবাৰলৈ ঝুমুৰ লৈ যোৱালৈ, ইয়াক আমি আন্তৰিকতাৰে আমি আদৰিছোঁ আৰু সকলোৱে আনন্দৰে উৎসাহেৰে, কোনোবা কলেজৰ প্ৰফেচাৰ, কোনোবা স্কুলৰ শিক্ষয়িত্ৰী, কোনোবা এডভকেট, কোনোবাই মাষ্টাৰ ডিগ্ৰী কৰি আছে, কোনোবাই PhD কৰি আছে, তেনে ছোৱালীসকলে বা ছাত্ৰীসকলে আহি পেলাই ইয়াত এই ঝুমুৰ বিননি যোগদান কৰিছে। এয়া মই কোৱা কথা নহয়, প্ৰত্যেকৰ কেমেৰাত আপোনালোকে আবদ্ধ হৈছিলে যেতিয়া আপোনালোকে আমাৰ ঝুমুৰ বিননি নাচনীসকলৰ মন্তব্য লৈছে। ইমানে আন্তৰিকতা আমাৰ এই ঝুমুৰ বিননিক লৈ পেলাই আমাৰ ৰাইজ জড়িত হৈ পৰিছে। যি সময়ত আজি বিজেপি, আজি চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, মাননীয় আজি প্ৰধানমন্ত্ৰীগৰাকী নেতাগৰাকীৰ প্ৰয়াস, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ যি আমাৰ চৰকাৰ ৰাজ্যত আছে, এই দুটা চৰকাৰৰ প্ৰয়াস আজি চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ প্ৰথমবাৰৰ কাৰণে দেখা পালে ৮০ বছৰ স্বাধীনতা হ'বলৈ এই মুহূৰ্তত ৮০ বছৰলৈকে উপযুক্ত সন্মান আমি পোৱা নাছিলোঁ। আজি আমাৰ মহামহিম দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক আদিবাসী এগৰাকী মহিলাক দেশৰ ৰাষ্ট্ৰপতি আজি স্থানত উপদিষ্ট কৰাই হওক, চাহ বাগানৰ অঞ্চলত আজি লাইনৰ ৰাস্তা পকা কৰা হওক, পকীকৰণ হওক, আজি চাহ জনগোষ্ঠীৰ লোকসকলৰ আজি অসম নাগালেণ্ড, অসম মেঘালয়, অসম অৰুণাচল দুৰ্গম অঞ্চলত আজি হাইস্কুল নিৰ্মাণ কৰা হওক, আজি কলেজ নিৰ্মাণ কৰা হওক, আজি চাহ জনগোষ্ঠীৰ লোকসকলে পোনপ্ৰথমবাৰৰ বাবে এই অসমত আজি ঘাম পেলাই এই মাটিত আজি চাহ উৎপাদন কৰি হওক, ইয়াৰ শোধনাগাৰ, ৰেল লাইন, ডাঙৰ ডাঙৰ ৰাষ্ট্ৰীয় ঘাইপথ আজি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত এই অসমৰ বৃহত্তৰ আজি বৰঅসমক আজি সৃষ্টি কৰাৰ অকণমান হ'লেও আজি কিঞ্চিত বৰঙণি আগবঢ়াইছে চাহ জনগোষ্ঠী আদিবাসী লোকসকলে অসমত যিটো অৱদান। কিন্তু পোনপ্ৰথমৰ বাবে APSCত যেতিয়া আজি এটকা নোহোৱাকৈ চাকৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিলে, আজি সমগ্ৰ অসমৰ লগতে মোৰ মৰিগাঁও সমষ্টি, মাচি দপ্তৰে হওক, আজি হৰিচন ভূমি মাচি দপ্তৰে 2021 চনত, হৰিচন ভূমি 2022 চনত আজি APSCত নিযুক্তি লাভ কৰিলে। আজি প্ৰকৃতাৰ্থত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত এই চৰকাৰখনৰ কেন্দ্ৰ বা ৰাজ্য চৰকাৰবিলাক হাইস্কুল নিৰ্মাণ কৰা, কলেজ নিৰ্মাণ কৰা, ঝুমুৰ বিননি, মজুৰি বৃদ্ধি, আজি চাহ জনগোষ্ঠীৰ লোকসকলৰ এটাই জাতীয় উৎসৱ কৰম উৎসৱ। এই কৰম উৎসৱক আজি চৰকাৰৰ হওক বা যি দৰমহা সৈতে বন্ধ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিলে। আশা হওক চাইকেল লৈ পথ অৱৰোধ কৰি আজি ৰাস্তাই আজি ধৰ্ণা প্ৰতিবাদ কিমান কৰিলে যে এদিনৰ আমাৰ যি জাতীয় উৎসৱ কৰম উৎসৱটো আমাক বন্ধ দিব লাগে, সেই বন্ধ এই বিজেপি চৰকাৰে দিলে। আজি কৰম উৎসৱৰ বন্ধ, আজি স্কুল, কলেজ, আজি মহামহিম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক ৰাষ্ট্ৰপতি প্ৰদান কৰাই হওক, চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে যেনে আজি সেৱা আগবঢ়ালে, আজি ৰাইজ
আজি বিজেপি দলৰ চৰকাৰৰ প্ৰতি আকৃষ্ট হোৱা এই দেখা পায় আজি মই আকৌ কৈছো এই মহাকণ্ডল লগোৱা এই অখিল গগৈ এই আবুল তাবুল বলগাল লৈ আমি ধিক্কাৰ দিছো আৰু মোৰ বিশ্বাস ভৱিষ্যতে চাহ লোকসকলক এই মঞ্চৰ পৰা তেওঁ অপমান কৰাই নহওক চাহ জনগোষ্ঠী আদিবাসী লোকসকলক অপদস্থ কৰিছে কোনো চাহ বাগান আৰু আদিবাসী অঞ্চলত এই অখিল গগৈ নামৰ এই প্ৰাণীজনক সোমাব দিব নালাগে এই একেবাৰে বৰ্জন কৰিব লাগে মই আকৌ ক'ব বিচাৰিছো মই এজন বিধায়ক মই উইথ ৰেছপনচিবিলিটি মই দায়িত্ব সহকাৰে এই বক্তব্য অলপ আগত আপোনালোকৰ আগবঢ়ালো সেৱাৰ পৰা তথ্য লোৱা হ'ল আৰু ইয়াৰ লগতে প্ৰত্যেক বিভিন্ন চেণ্টাৰৰ পৰা তথ্য লোৱা হ'ল বিভিন্ন জিলা আয়ুক্তৰ লগত কথা পতা হ'ল প্ৰত্যেক বৰ্ষত 400 বা 500 ছাত্ৰ বা ছাত্ৰী বিভিন্ন কাৰণবশতঃ অসুখৰ কাৰণতে হওক বা বিভিন্ন ৰোগৰ কাৰণতে হওক বা বিভিন্ন কাৰণত তেওঁলোকে পৰীক্ষা দিবলৈ লাগে 400 বা 500 আৰু উক্ত দিনা যদি 400 বা 500 গোটেই অসমৰ সৰ্বমুঠ গোটেই অসমৰ 400 বা 500 ওচৰতে ছাত্ৰ ছাত্ৰী অহা নাই যে 6000 সংখ্যাটো বহুত কম এই গোটেই অসম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।